নাম লখিমী শইকীয়া। মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কৃষি সখী। আজি বৰ্তমান ইয়াত মধ্যনাহকৰ গাঁও পঞ্চায়তৰ ইটাখোলাস্থিত অপৰাজিতা ভৱনত উপস্থিত আছোঁ। ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াত ৩,০০০ৰো অধিক মহিলা, বিভিন্ন জাতি জনজাতি, সংখ্যালঘুকে আদি কৰি চাহ জনজাতি, গোৰ্খা জনজাতি, যি বড়ো জনজাতি, এনেকৈ বিভিন্ন মহিলা আহি ইয়াত উপস্থিত হৈছেহি। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বহুমূলীয়া বক্তব্য সম্ভাষণ তেওঁ জনালে, সেয়া সকলোৰে আগ্ৰহেৰে শুনিলে, চালে। সকলোৰে মুখত আজি হাঁহি বিৰিঙনি। সেই হাঁহিটো আনন্দৰ হাঁহি, কাৰণ সকলোৰে অভাৱ বহুত। আমাৰ ইয়াৰ পিছপৰা অঞ্চল, যিহেতু আমাৰ ইয়াৰ মহিলাসকল যথেষ্ট আৰ্থিকভাৱে সক্ষম নহয়। গতিকে আজি অৰুণোদয়ৰ জৰিয়তে যি 3.0ৰ জৰিয়তে যি 9,000 টকা তেখেতে আগবঢ়ালে, সেইটো সৰু সৰু দুখীয়া বা আৰ্থিকভাৱে অক্ষম যিখিনি মহিলা, তেওঁলোকৰ বহুত কামত আহিব। তেওঁলোকৰ ল'ৰা ছোৱালী যিহেতু এতিয়া বছৰেকীয়া পৰীক্ষা সকলোৰে শেষ হৈছে, এতিয়া নতুনকৈ এডমিশ্যন, ইউনিফৰ্ম, সেইখিনিৰ ক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত তেওঁলোক ভাল হ'ব, তেওঁলোকৰ আৰ্থিক উন্নতি হ'ব। আৰু এইখিনি যিখিনি ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাৰ ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় আমাৰ বিধায়ক মহোদয় পদ্ম হাজৰিকা, তেখেতকো আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো আমি ধন্যবাদ জনাইছোঁ। লগতে আমাৰ স্থানীয় সমাজকৰ্মী তথা আমাৰ মধ্যনাহকৰ গাঁও পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাদেৱক অশেষ অশেষ ধন্যবাদ। ইমান সুশৃংখলভাৱে আজি এই অনুষ্ঠানটো চলাই নিলে, ইমান ধুনীয়াকৈ যে চলাই নিছে। অতখিনি মহিলাক তেখেতে বহিবলৈ সুবিধা বা পানীৰ যোগান এইখিনি সুবিধা কৰিলে ইমান গৰমতো। সেইখিনিৰ কাৰণে তেখেতক অশেষ অশেষ ধন্যবাদ। নমস্কাৰ। মই মধ্যনাহংকৰৰ CRPP অনুপমা ভূঞা লহকৰ মোৰ নাম। আজিৰ দিনটোত 10 তাৰিখ আজিৰ দিনটোত যি আপোনাৰ অৰুণোদয় আমাৰ মহিলাসকলে পাইছে, আমাৰ ইয়াত 3,000ৰো অধিক মহিলা আছে। তেওঁলোকৰ মুখত অৰুণোদয় আঁচনিটো পাই যি এটা হাঁহি, মানে আনন্দৰ হাঁহি, তাৰ কাৰণে মই ভাৰত চৰকাৰক, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ। লগতে অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক অশেষ ধন্যবাদ। আৰু লগতে আমাৰ পদ্ম হাজৰিকা ছাৰ, যি আমাৰ চতিয়া ৰত্ন বুলিও কওঁ আৰু আমাৰ অভিভাৱক, তেখেতক অশেষ ধন্যবাদ। কাৰণ তেওঁলোকে আমাক, চৰকাৰখনে আমাৰ মহিলাসকলক, যি মহিলা আগতে পিছ পৰি আছিল, আজি সেই আঁচনিৰ জৰিয়তে, বিভিন্ন আঁচনিৰ জৰিয়তে সকলো মহিলা ওলাই আহিবলৈ সক্ষম হৈছে। আগতে যি মহিলা ওলাই আহিবলৈ ভয় কৰিছিলে, আজি সেই মহিলাসকলে আঁচনিৰ জৰিয়তে নিজে নিজৰ কাম কৰি আগবাঢ়ি গৈছে। অলপ কেইদিনমানৰ আগতে আমাৰ নৱেম্বৰ 4 তাৰিখে আমাৰ ইয়াত আপোনাৰ মহিলা উদ্যমিতা হিচাপে 10,000 টকা পাইছিলে। আৰু সেই 10,000 টকাৰেও সকলো মহিলাৰ মুখত এটা সুখৰ বিৰিঙনি আমি দেখিবলৈ পাইছিলোঁ। আৰু তেওঁলোক সেই পইচাটো লৈ এতিয়া বৰ্তমান সকলোৱে নিজে নিজে এটা সৰুকৈ হ'লেও, কোনোবাই ছাগলী কিনিছে, কোনোবাই দোকানে দিছে, তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিছে। সেই সকলোখিনি মই আমাৰ চৰকাৰকে ধন্যবাদ দিছোঁ। এইখিনি বক্তব্য কৈ মই আজি মোৰ মণি মাৰিছোঁ বক্তব্য। মই এই অঞ্চলৰ জীৱিকা সখী আৰু টি গাৰ্ডেনৰ হয় দিকৰাই। মই প্ৰথমতে আজি অৰুণোদয় যিখিনি মহিলাক পাইছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বিধায়ক পদ্ম হাজৰিকা ছাৰকো ধন্যবাদ জনাইছোঁ। কাৰণ বহুতো মহিলা এই 9,000 টকা দি কিনে বহুতো কাম কৰিব পাৰে। কাৰণ এতিয়া স্কুলৰ ছুটিৰ সময়, ৰিজাল্টৰ সময় আহিছে, তেওঁলোকৰ স্কুল ফিজ দিব, বহুতে নিজৰ বেমাৰৰ ট্ৰিটমেণ্টো কৰিব স্বাস্থ্যৰ প্ৰতি, তাৰপিছত বহুতো নিজৰ সা সুবিধা কৰিব।